এটা ডিজিজ সাইলেন্টলি অল ওভাৰ ইণ্ডিয়াত খুব গতিত বাঢ়ি আছে আৰু সেইটো কি জানেনে? NAFLD মানে নন এলকহলিক ফেটি লিভাৰ ডিজিজ। নমস্কাৰ, মোৰ নাম মুছাহিদ আলম। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম। আগতে ফেটি লিভাৰ কমন আছিল যিসকলে অধিক পৰিমাণে এলকহল সেৱন কৰে, বাট এতিয়া ইয়ং ল'ৰা ছোৱালী আৰু চিলড্ৰেনছৰ মাজতো ফেটি লিভাৰৰ সংখ্যা বাঢ়ি গৈ আছে। ৰিচেণ্টলি আৱাৰ ইউনিয়ন হেল্থ মিনিষ্টাৰ JP নাড্ডা ছাৰে কৈছে যে ইণ্ডিয়াত খুব গতিত ফেটি লিভাৰ বাঢ়িয়ে গৈ আছে। বাট এই ফেটি লিভাৰ কিয় হয়? যেতিয়া আপুনি এক্সেচিভ চুগাৰ আৰু আল্ট্ৰা প্ৰচেছ ফুড মানে চিপছ, কোল্ড ড্ৰিংকছ আদি খায়, তেতিয়া আপোনাৰ লিভাৰে অতিৰিক্তখিনি ফেটছলৈ কনভাৰ্ট কৰে আৰু এই ফেটছ পিছত গৈ লিভাৰত জমা হয়। আৰু ৰিচেণ্টলি এটা ৰিপৰ্টত পোৱা গৈছে যে 3জন ইণ্ডিয়ানৰ ভিতৰত এজনৰ ফেটি লিভাৰ আছেই। কিন্তু আপুনি জানেনে, এই ফেটি লিভাৰ ডিজিজ কমপ্লিটলি ঠিক কৰিব পৰা এটা ডিজিজ। কিন্তু কিমান দিনত? 6 মাহ, 5 মাহ, 4 মাহ? ন। 3 মাহৰ ভিতৰত আপুনি এই ফেটি লিভাৰ ডিজিজ সম্পূৰ্ণভাৱে ঠিক কৰিব পাৰিব। কিন্তু কেনেকৈ? পইণ্ট নম্বৰ 1, আপোনাৰ খোৱা লোৱাৰ ষ্টাইল সলনি কৰিব লাগিব। যেনে অইল, চুগাৰ, বেকাৰী প্ৰডাক্ট, ময়দাৰে বনোৱা প্ৰডাক্ট, জাংক ফুড আদি বন্ধ কৰিব লাগিব খোৱা। আৰু বেছিকৈ গ্ৰীণ ভেজিটেবল, গাজৰ, বিট, অ'টছ, ডালিয়া, মুগ ডাল এক্সেট্ৰা খাওঁ। আৰু লগতে ডেইলি ৰাতিপুৱা 1 গ্লাছ পানীলাওৰ জুচ আৰু 1 গ্লাছ বিটৰুটৰ জুচ খাওঁ। আৰু লিভাৰটোক ডিটক্স কৰি ৰাখিবৰ কাৰণে ডেইলি আপুনি 30 মিনিটৰ পৰা 45 মিনিটলৈ এক্সাৰচাইজ কৰক, যিটোৱে আপোনাৰ শৰীৰত ফেট মেটাবলিজম ইনক্ৰিজ কৰিব আৰু লগতে ব্লাড ফ্ল' ইনক্ৰিজ কৰিব। আৰু ফেটি লিভাৰ ঠিক কৰিবলৈ এইটো খুব ইম্পৰ্টেণ্ট ষ্টেপ। চ' ফেটি লিভাৰ হোৱালৈ ৱেইট নকৰি এই ষ্টেপবোৰ ফ'ল' কৰক। লগতে ফেটি লিভাৰ হোৱাজনক এই ভিডিঅ'টো শ্বেয়াৰ কৰক। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। মোক ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ বাই।